কোভিড-19 শেষ হোৱাৰ পিছত 3 মাহ শেষ হৈ যায় তাৰপিছত আমাক ৰাখিব না উলিয়াই দিব তহঁতৰ পাৰ্মানেণ্ট হৈ তহঁতক কোনে উলিয়াই নিদিয়ে কিন্তু যদি এইকেইদিনত নাযাওঁ তেতিয়া উলিয়াব নাই নাই মানে যোনে চিনচিয়াৰলি ডিউটি কৰে সি আমি যেনেকৈ বেলেগ চাকৰি হ'ল তেনেকৈ তহঁতৰ হৈ গ'ল একদম 100% থাকি যাব লিখি দিছোঁ 100% চাকৰিটো থাকি যাব কোভিড-19তো কিবা হ'লে তাৰ ট্ৰিটমেণ্টৰ গোটেই দায়িত্ব আমাৰ 50 লাখ টকাৰ ইঞ্চুৰেঞ্চো থাকিব চব থাকিব আৰু কোভিড-19 শেষ হোৱাৰ পিছত কোনেও খেদি নিদিয়ে এইটো পাৰ্মানেণ্টলি থাকি যাব হ'ব এইটো পাৰ্মানেণ্ট চাকৰি নহ'লেতো কোন আহিব 3 মাহৰ পিছত খেদি দিলে এইটো কোনে গতিকে কোনেও কিন্তু এইকেইটা দিন যোনে কামত খেলি মেলি কৰিবি আজি হৈ গ'ল আৰু তই এতিয়া যিখিনিয়ে আপোনালোকে নিশ্চয় এই ভিডিঅ' ক্লিপটো শুনিলে এই ভিডিঅ' ক্লিপটো হৈছে আজিৰ পৰা 5 বছৰ আগৰ আমি উভতি যাব লাগিব সেই 5 বছৰ আগলৈ তেতিয়া বিশ্বত কৰোনা মহামাৰীৰ সন্ত্ৰাস চলি আছিল আৰু সেই সময়তে অসমতো তাৰ প্ৰভাৱ পৰিছিল আৰু কোভিড বুলি ক'লে নিশ্চয় আপোনালোকৰ মনলৈ সেই ভয়াৱহ দিনবোৰৰ কথা মনত পৰিব যে সেই সময়ত পৰিস্থিতি কেনেকুৱা আছিল সেই পৰিস্থিতিৰ কোভিডৰ মোকাবিলা কৰাৰ কাৰণে অসমতো পদক্ষেপ লৈছিল যে আমি কেনেকৈ কোভিড বা কৰোনা মহামাৰী আমি কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ চৰকাৰে সিদ্ধান্ত লৈছিল আৰু চৰকাৰৰ সিদ্ধান্ত মৰ্মে বিভিন্ন ঠাইত কোভিড কেয়াৰ চেণ্টাৰ কোভিড হস্পিটেল এইবোৰ স্থাপন কৰা হৈছিল সেই সময়ত সেই কোভিড হস্পিটেল বা কোভিড কেয়াৰ চেণ্টাৰ এইসমূহত কাম কৰাৰ কাৰণে মানুহ ওলাই অহা নাছিল আৰু তেতিয়াই আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল তেখেতে ঘোষণা কৰিছিল যিসকলে কোভিড কাম কৰিব তেওঁলোকক 50 লাখ টকাৰ ইনচুৰ দিয়া হ'ব তেওঁলোক যদি কিবা কাৰণত এক্সিডেণ্টলি তেওঁলোক যদি ঢুকায় তেওঁলোকৰ পৰিয়ালে 50 লাখ টকা মানে ইনচুৰ পাব যিহেতু অসমখন এখন নিবনুৱাৰে ভৰপূৰ এখন ৰাজ্য য'ত কৰ্মসংস্থাপন নাই তেতিয়া আচলতে ৰাজ্যখনক ৰক্ষা কৰাৰ কাৰণে এচাম নিবনুৱা ওলাই আহিছিল এইকাৰণে ওলাই আহিছিল সেই সময়ত আমাৰ প্ৰবল প্ৰতাপী বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী ঘোষণা কৰিছিল যিসকলে কোভিড কেয়াৰ চেণ্টাৰ কোভিড হস্পিটেল এইসমূহত কাম কৰে তেওঁলোকক স্থায়ীভাৱে নিযুক্তি দিয়া হ'ব আৰু আমিও এই সময়ত কোভিডত যিহেতু চৰকাৰে ইণ্টাৰভিউ পাতিছিল ইণ্টাৰভিউত আমি অৱতীৰ্ণ হৈ এদিন আমি কোভিড হস্পিটেল কোভিড কেয়াৰ চেণ্টাৰত কাম কৰিব ওলাই গৈছিলোঁ একমাত্ৰ এটা চাকৰিৰ আশাত আমি বিশ্বাস আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী তেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল তেখেতৰ কথাত যিহেতু তেখেতে দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰে কিন্তু কথা আজি 5 বছৰ অতিক্ৰম কৰিলে কিন্তু মামাই বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যি প্ৰতিশ্ৰুতি দিছিল আমাৰ সৰুসজাই ষ্টেডিয়ামত কিন্তু আজিলৈ কাৰ্যকৰী নহ'ল দুখৰ বিষয় যিটো সময়ত অসমত মানুহে ঘৰৰ পৰা ওলাই যাবলৈ ভয় কৰিছিল সেই সময়ত আমি কিন্তু এটা চাকৰিৰ স্বাৰ্থত জাতিটো ৰক্ষা কৰাৰ স্বাৰ্থত আমি ওলাই গৈছিলোঁ আমাৰ এটাই স্বাৰ্থ আছিল যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিসমূহ কথা মুখেৰে ব্যক্ত কৰে আগতে আমি দেখিছোঁ পালন কৰি অহা আমি ভাবিছিলোঁ তেখেতৰ কথাত আমি
তেখেতৰ কথা মতে আমি কাম কৰিবলৈ ওলাই গৈছিলোঁ, কিন্তু আজি দুৰ্ভাগ্যবশতঃ আজি 5 বছৰ অতিক্ৰম কৰাৰ পিছতো আমাৰ দৰে ক'ভিড চাফাই কৰ্মীসকলৰ কোনো ধৰণৰ খবৰ হাতী নল'লে। সঁচাই দুখ লাগিছে। আমি ভবা নাছিলোঁ আমাৰ দৰে নিবনুৱাসকলক এদিন ক'ভিড যোদ্ধা হিচাপে চৰকাৰে স্বীকৃতি দিছিল। চৰকাৰে আমাক পুষ্পবৃষ্টিৰে সম্বৰ্ধনা জনাইছিল যে তোমালোক ক'ভিড যোদ্ধা। আচলতে আমাৰ সেই ক'ভিড যোদ্ধা স্বীকৃতিটোৱে আমাৰ কাৰণে যথেষ্ট নাছিল, যিহেতু আমি শিক্ষিত নিবনুৱা। আমাৰো এটা পৰিয়াল আছিল, আমাৰ ভৱিষ্যত আছিল যে আমি এদিন এটা অসম চৰকাৰে আমাক সংস্থাপিত কৰিব আৰু আমি আমাৰ পৰিয়ালটো সুন্দৰভাৱে পোহপাল দি চলি যাব পাৰিম। কিন্তু সকলো কথা অসাৰ হ'ল। আৰু তাৰ মাজতে আচলতে ক'বলগীয়া কথা আছে মোৰ। এই ভিডিঅ'ৰ জৰিয়তে মই ব্যক্ত কৰিব বিচাৰিছোঁ, যিটো সময়ত মই ক'ভিডত চাফাই কৰ্মী হিচাপে কাম কৰিছিলোঁ, সেই সময়ত অতি দুখ আৰু পৰিতাপৰ বিষয় যে মোৰ ছোৱালী, সেই সময়ত মোৰ ছোৱালীজনী বানপানীত ঢুকাই থাকিল। আৰু মই কিন্তু সেই সময়ত ক'ভিডত কাম কৰি থাকিবলগীয়া হৈছিল। আমাক কিন্তু কোনো ধৰণৰ ছুটি দিয়া নাছিল, যিহেতু ক'ভিডৰ প্ৰট'কল আমি মানিবলগীয়া হৈছিল। আমাৰ আচলতে দুখ লাগে, যদি আমি বা মই এই সময়ত ক'ভিডত এটা চাকৰিৰ আশাত কাম কৰিব নগ'লোহেঁতেন, আজি হয়তো মই মোৰ ছোৱালীজনী মোৰ বুকুৰ মাজত থাকিলহেঁতেন। কিন্তু অতি দুখৰ বিষয়, আজি মোৰ ছোৱালীজনী মোৰ মাজৰ পৰা হেৰাই গ'ল। আমাৰ পৰিয়ালত আজি নাই, কিন্তু চাকৰিটো কৰ্মসংস্থাপনটো নাথাকিল। গতিকে অসম চৰকাৰক মই এই ভিডিঅ'ৰ জৰিয়তে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, শ্ৰদ্ধাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি এই ক'ভিড চাফাই কৰ্মীসকলৰ কথা এবাৰ ভাবক আৰু আমাক পুনৰ সংস্থাপিত কৰিব বুলি আমি আশা ৰাখিছোঁ। কাৰণ অসমত 1324টা পৰিয়াল আজি আপোনাৰ অপেক্ষাত ৰখি আছে। গতিকে আপোনাক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ। আৰু প্ৰিয় বন্ধুসকল, আপোনালোককো অনুৰোধ কৰিছোঁ, যদি আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই ভিডিঅ'টো পায়। তাৰ কাৰণে আমি কাতৰ অনুৰোধ কৰিছোঁ। জয় আই অসম।